আওসা আসুক বৰচোন মানুহ মাতিবলৈ আহিব লাগে আছো আছা আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ এয়া বৃহত্তৰ বৰপেটাৰ সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতিৰ সৌজন্যত নাট পৰিৱেশন হ'ব আৰু আপোনালোকে গম পাব শুনিও ভাল পাব অকল মহিলাৰ এখন নাটক আৰু এনেকুৱা হয়তো কোনেও দেখা নাই আৰু মোৰ ভিডিঅ'ৰ দ্বাৰা আপোনালোকে চাব আৰু আমি হয়তো নাটক দেখিছোঁ কিন্তু অকল মহিলাৰ কৰা হয়তো আমি দেখা নাই সেইকাৰণে মোক নিমন্ত্ৰণ দিয়াৰ কাৰণে মই দৌৰি আহিলোঁ নাটকখনৰ পৰিৱেশখিনি আৰু পৰিৱেশনখিনি দেখুৱাম আৰু ৰচনা আৰু পৰিচালনা হৈছে প্ৰমোদ দাস আৰু ইয়াত আজি 27 জুন আৰু 2024 বৃহস্পতিবাৰৰ দিনটোত আজি আমি উপভোগ কৰিম এখন মহিলাৰ সৌজন্যত মহিলাৰ অকল মহিলাৰে নাটক আহক কি কৰিবা তুমি মই মিউজিক নাগাৰা বজাবই নাম কৌস্তভ ন পাইছোঁ এতিয়া সাহিত্য ভৱনৰ ভিতৰলৈ হওক আমাৰ লগত নাটক তেওঁলোকক মই আন্তৰিক শুভেচ্ছা জনাই আজি এই মঞ্চ মুকলি হোৱা বুলি মই ঘোষণা কৰিলোঁ এওঁলোকে যিখিনি কৰিছে ইয়াৰে মই কৈছে 90% নাটকৰ লগত জড়িত মানুহ নহয় গতিকে তেওঁলোকে যি কৰিছে আপোনালোকে কিবা দুখ ত্ৰুটি হ'লে যেন ক্ষমা কৰি তেওঁলোকক উৎসাহিত কৰে
নমস্কাৰ মই হেমন্ত ডেকা আগে প্ৰয়াত সুকুমাৰী কন্যা বাইদেউৰ মুখত এই নাটকখনৰ কথা খুব শুনিছিলোঁ আপোনাৰ মই আজি সৌ হৈ আহি দেখিছোঁ আৰু আপোনাৰ কথাও শুনিছোঁ বাইদেউৰ মুখত তেওঁ খুবকৈ এই নাটকখনৰ কথা কৈছিলে বহুবাৰ কৈছিলে নাটকখন চোৱাৰ কোনো সুযোগ পোৱা নাছিল আৰু আজি যেতিয়া বটাৰদৰ এই মহিলাসকলে তেওঁলোকৰ উদ্যমে ইমান সুন্দৰকৈ নাটকখন তেওঁলোকে পৰিৱেশন কৰিলে তাৰ কাৰণে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নাটকখন চাবলৈ আমাক যুটীয়াকৈ আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকৰ পৰা আমি আৰু ভাল নাটক চাবলৈ পাম বটাৰদৰত যিমান নাটক হৈছে মই প্ৰায়বিলাক নাটকে চাইছোঁ আৰু এইটো বোধহয় প্ৰথম প্ৰচেষ্টা য'ত মহিলাসকলে এককভাৱে তেওঁলোকে নাটক কৰিছে আৰু খুব সুন্দৰ অভিনয় হৈছে আমি সকলো ৰাইজৰ লগতে তেওঁলোকৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ নাটকখন সুন্দৰ হৈছে
কোনো ভুল না রাইজ মই বেশি কথা নকওঁ প্রভুক ধন্যবাদ দি নিবেদক ধন্যবাদ দি মই মোৰ বক্তব্য শেষ কৰিলোঁ নমস্কাৰ আপোনাৰ নাটকখন চাই মই বহুতেই সুখী মানে এই মুহূৰ্তত যিহেতুকে মই নিজে নাৰী আৰু এইখন নাটকে খুবেই মানে উপকৃত কৰিছে আৰু ৰাইজকো উপকৃত কৰিব আপোনাৰ মেছেজটো যাব বাহিৰলৈ আৰু আপুনি কেতিয়া কৰিব বনাবলৈ মহিলাক শিকোৱা বা এইটো তাৰমানে হেৰি আমি 1988 বৰপেটাত যেতিয়া সদৌ অসম লেখিকা সন্মানৰ অধিৱেশন হৈছিল তেতিয়া কেইগৰাকী মহিলাই মোক মানে ৰিকুৱেষ্ট কৰিছিল অকল মহিলা কোনো পুৰুষ থাকিব নোৱাৰে মহিলাৰ অনুষ্ঠান মহিলাক লৈ পেলাই তুমি নাটক লিখিব লাগিব মই বহুত চেষ্টা কৰি পৰা নাছিলোঁ তাৰপাছতে এনেই লিখিছোঁ বুলি ক'লোঁ আৰু তাৰপাছতে মানে বৰপেটাত বান্ধোলনি গীত গাই জোৰণ দিব যায় হনুমান আগৰ বান এই জোৰণ এখন বৰপেটা বজাই গৈছে নাম কি হনুমান আগৰ বান নাপায় মানে হেৰি কৰিলোঁ নাৰী আদি কৰিলোঁ যেতিয়া মই দেখিলোঁ শ্ৰীকৃষ্ণৰ বিয়াৰ সময়তেই কংসই কিমান যৌতুক দিছিল যুৱতীৰ বিয়াত জন্মৰ আগতে তাৰপিছত ৰজা মহাৰজাবিলাকে অৰ্ধৰাজ্য বেয়া কৰিলে তাৰপিছত আকৌ তাৰপাছত আমাৰ আজিৰ দিনাই এনেকৈ যৌতুকৰ কথা কৈছিল থাকি সেই মই যেতিয়া নাটক লিখিলোঁ তেতিয়া দেওৰলা গাঁও ৰাজস্থানৰ দেওৰলা গাঁৱত ৰূপকালৰ লৰাই দিয়া সেই ষ্টৰিটো দেখাৰ পিছতে এই নাটকখন আৰু এই নাটকখন তেতিয়া অসম চৰকাৰে এডুকেশ্যন চৰকাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত আমি জয়পুৰতো কৰিছিলোঁ দিল্লীত কৰিছিলোঁ পাটনাত কৰিছিলোঁ লক্ষ্ণৌত কৰিছোঁ আৰু অসমৰ হৈছিল সেই সময়ত আপোনালোকে নাটকখন ৰেডিঅ' তেতিয়া শুনি থাকিলে কৰে কিন্তু মই নিজাকৈ শিকাই বুজাই বৰপেটা তৈয়াৰ কৰি আৰু এওঁলোকে যেতিয়া মোক ক'লে আমি কৰিব খোজোঁ মোৰ নিজৰ অসুবিধা কিছুমান থাকে নিজৰ কাম থাকে অসুবিধা থাকে এনেকৈ কাৰণে মাজুলী খুবেই ভাল লাগিছে যিহেতুকে ভাল লাগিছে মোৰ চেনেলৰ পৰা স্বাগতম জনালোঁ আৰু লগতে সেইটো আছে ঠিক আছে ধন্যবাদ চেনেলটো ভাল হওক ছাবস্ক্ৰাইবাৰ বহুত বাঢ়ি যাওক থেংক ইউ লিখোৱাৰ বাবে বহুত বহুত ধন্যবাদ কি নাম বাইদেউ আপুনি কৈ দিয়ক সুবিধা আছে আকৌ সুবিধা আছে আৰু দেখিলে আপোনালোকে অভিনয়ৰ দ্বাৰা কিমান ধুনীয়া এক্টিং কৰি দেখুৱালে আৰু আপোনাক আগতে কৰিছিলে আগতে কৰিছিল আচলতে কৰিছিলে সেইকাৰণে মই ভাবিছোঁ তেখেতে নিশ্চয় নাটক কৰা হ'ব আৰু ভাল লাগিছে আপোনাৰ অভিনয়খিনি খুবেই ভাল লাগিছে কি বুলি কয় আৰু এইটো বেলেগ কথা যিহেতু নাৰী নিৰ্যাতনৰ বহুত চলিয়ে আছে আৰু গমেই পাইছে পৰহি এটা নিউজ গৈছে হয় সেইটো পাইছোঁ গম পোৱা যাব সেইকাৰণে মই আপোনাক অকণমান সুকীয়াভাৱে ল'লোঁ ভাল লাগে ঠিক আছে খুবেই ভাল লাগিছে এখেত হৈছে বৰপেটাৰ ডিৰেক্টৰ সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সম্পাদিকা আৰু মই এই সুযোগতে আপোনাক স্বাগতম জনালোঁ এখন নাটক দেখুৱালে খুবেই ভাল লাগিছে আৰু কি ক'ম আৰু আপুনি নিৰ্যাতনৰ সময়খিনিত আছে নাটক একেবাৰে বুলিয়ে মই ক'লোঁ যিহেতু আমিও নাটক নাজানো দেখি ভাল পাওঁ শুনিছোঁ আৰু তেখেতৰ ৰচনা আৰু যিখিনি নাটক আমিও নাজানো কিন্তু এই নাটকখন সেইকাৰণে কৰিছোঁ সমাজত এটা বাৰ্তা দিবৰ কাৰণে নাৰী নিৰ্যাতন এই বাৰ্তাটো যাব এই সমাজলৈ যাব আৰু চলিয়ে আছে কি ক'ম সকলোৱে যে ইমান গৰমত এইখিনি সঁহাৰি আমাক দিলে মৰম দিলে তাৰ কাৰণে অশেষ ধন্যবাদ সকলোকে আৰু আপোনাৰো অভিনয় চাই খুবেই ভাল লাগিল আচলতে আপুনি অভিনয় কৰা মানুহ আগৰ পৰাই কৰে নিশ্চয় তেনেকুৱা অভিজ্ঞতা নাই লাগিছে আৰু মোৰ তেনেকুৱা অভিজ্ঞতা নাই 2-3খনত ভুমুকি মাৰিছোঁ আৰু যিয়ে নহয় ভাল লাগিছে নাটকসমূহত আপোনালোকক বিচাৰিছোঁ মই জানো আপুনি উঠাই মহিলাবিলাক দিশত কাম কৰি ভাল পায় আপুনি বিচাৰিছিল কিন্তু তাই ক্লাছ 10ত গতিকে সময় সেইকাৰণে লগ পাম আহিছোঁ আহি ভিডিঅ' কৰিলোঁ মাতিছিলে মোক অশেষ ধন্যবাদ আপোনাক বাইদেউ থাকিল মঞ্জুলা বাইদেউ ভাল লাগিল আমি আজি
বৃহত্তৰ সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতিৰ ফালৰ পৰা আমি আমাৰ শ্ৰদ্ধাৰ নাট্যকাৰ হনুমান সাগৰ বাজাৰ চাহ নাটকখনি মঞ্চস্থ কৰিলোঁ। হয়তো ৰাইজে চাই নিশ্চয় ভালেই পাইছে আৰু আমি এই নাটকখনৰ জৰিয়তে এটা সুন্দৰ মেছেজ আমি দিয়া বুলি আমি ভাবি লৈছোঁ কৰিব পৰা। গতিকে কৰি ৰাইজলৈ এটা মেছেজ পঠালোঁ যে যৌতুক প্ৰথাটো যে বন্ধ হ'ব লাগে আৰু বিশেষকৈ এই নাটকখনত মানে গীত মাত সকলোবিলাক বৰপি দিয়ে, সেইটো কাৰণে বেছি ভাল লাগিছে। প্ৰমোদ দা নিপেন দাহঁতে বহুত কষ্ট কৰিছে। বাছ ধন্যবাদ। এভৰিৱান, আমি এতিয়া নাটকখন চাই আহিলোঁ আৰু আপোনালোকে গম পাব মহিলাৰ এককে নাটকখন দেখি গমেই পাব অকল মহিলাৰে নাটক আৰু যিখিনি নিৰ্যাতন চলি আছে সেইখিনিক লৈ কৰা হৈছে আৰু আপোনালোকে দেখিলে বুজিয়ে পাব। আৰু মই যোৱা সময়খিনিত ক'ব পৰা নাছিলোঁ আৰু বানপানী হৈয়ে আছে দেখিছে। আৰু আপোনালোকে নাটকখন উপভোগ কৰিব, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মহিলাসকলৰ যিহেতুকে প্ৰেৰণা যোগাব লাগে আৰু মহিলাসকলে বেছি ভাল পায় আগুৱাই যাব পাৰিব, বেলেগ বেলেগ অভিনয় কৰি আপোনালোকক দেখুৱাব পাৰিব। সেয়েহে আজিলৈ আহিছোঁ বিৰতিৰ মাজৰ পৰা। বাই বাই।